ফুল খেতিৰ মাজেৰে সৌন্দৰ্যৰ লগতে জীৱন আৰু জীৱিকাৰ বাট মোকলাইছে জাজি ডিবুৱাল গাঁৱৰ অনামিকা গগৈয়ে। মই সতীৰ্থ কেমেৰা পাৰ্চনক এটা সুন্দৰ পৰিৱেশ দেখাবলৈ অনুৰোধ জনাম। নাৰ্জী, জাৰবেৰা, ৰজনীগন্ধাকে আদি কৰি বিভিন্ন প্ৰজাতিৰ ফুল খেতিৰে আচলতে জীৱিকাৰ বাট মোকলাইছে আৰু সম্পূৰ্ণ ফুলনি বাৰীখন সতীৰ্থ কেমেৰা পাৰ্চনে দেখাইছে। এনেদৰেই তেওঁ প্ৰতি সপ্তাহে আচলতে ফুল খেতিৰ জৰিয়তে প্ৰায় 8ৰ পৰা 10,000 টকাকৈ ইনকাম কৰে আৰু এই ফুলসমূহ শিৱসাগৰ টাউনৰ লগতে আচলতে জিলাখনৰ বিভিন্ন প্ৰান্তত তেওঁ বিক্ৰী কৰিবলৈ লৈ যায়। মই পোনে পোনে অনামিকা গগৈ আপোনাৰ ওচৰলৈ আহিছোঁ। ফুল খেতিৰ মাজত আপুনি সৌন্দৰ্য বিচাৰি পাইছে আৰু সমান্তৰালভাৱে জীৱন আৰু জীৱিকা বাছি উলিয়াইছে। নমস্কাৰ। প্ৰথমে মই নিউজ লাইভৰ সমূহ কৰ্মকৰ্তালৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। যিহেতু মই ফুল আগৰ পৰাই সঁচাকৈ ফুল বহুত ভাল পাওঁ, কিন্তু ফুল খেতি মই ইমানেই ভাল পাওঁ, তাতে ভাবিলোঁ কি মোৰ এওঁ যেতিয়া ঢুকাই গ'ল 1 বছৰ দিন মইতো এনেই অকলে থাকিলোঁ, ভাবিলোঁ ফুলৰ মাজতে মই সকলোবিলাক বিচাৰি পাম। ল'ৰাটোক লগতে লৈ মই ফুল খেতি আৰম্ভ কৰিছোঁ। মই এতিয়া ফুলৰ লগতে ব্যস্ত, তথাপি নিজৰ ঘৰুৱা কামবিলাকতো থাকেই। প্ৰথমতে মই আৰোহণ জাতীয় বিদ্যালয় আৰু মানে আমাৰ খাটোৱালত এখন আছে স্কুলত, তাতে মই প্ৰাইভেট স্কুলত জাতীয় বিদ্যালয়ত মানে 2004 চনৰ পৰা 21লৈকে পূৰা মানে প্ৰাইভেট স্কুলত কৰি আছিলোঁ। কৰাৰ পিছত এওঁ যেতিয়া নাইকিয়া হ'ল, ভাবিলোঁ এতিয়াতো ওলাই যাব নোৱাৰি, ঘৰতে শাহুমা আছে আৰু ল'ৰাটো আছে। মই ঘৰতে নিজে স্বাৱলম্বী হ'বৰ কাৰণে আমগুৰি মহকুমা কৃষি বিষয়াৰ লগতে শিৱসাগৰ জিলা কৃষি বিষয়াৰ পৰা যথেষ্ট সহায় হৈ পাই এই ফুলৰ খেতি আৰম্ভ কৰিছোঁ। আপোনাৰ বাৰীত কি কি ফুল আছে? মোৰ বাৰীত বৰ্তমান নাৰ্জী, জাৰবেৰা, ৰজনীগন্ধা। অৱশ্যে এতিয়া ফুল অলপ কমি আছে। মই ক্ষেত্ৰীত যিটো আমাৰ এগ্ৰিকালচাৰ অধিৱেশন কিবা সেনেকুৱা হৈ আছে যে তাৰলৈ মই পঠাই দিলোঁ। তাৰপিছত যোৱাটো তাৰ আগৰ শনিবাৰটোত যিটো দিচাংমুখত কৃষকৰ এইটো দিচাং ফেষ্টিভেল আছিলে, তাত পঠাইছোঁ জাৰবেৰা আৰু নাৰ্জী। তাৰপিছত সেই তেনেকেই ধৰি লওক মই বিভিন্ন ঠাইলৈ পুষ্প ভাণ্ডাৰ আমাৰ মানে সপ্তাহত মই 2 দিন দিব লাগে। পুষ্প ভাণ্ডাৰ ফোন কৰি আছে, মই ছিঙিবলৈ লৈছোঁ আপোনালোক আহোঁতে। এই পুষ্প ভাণ্ডাৰলৈ মই সপ্তাহত 2বাৰকৈ দিব লাগে। নিজৰ বাৰীখন ফুলৰ লগতে আচলতে দেখা গৈছে বাৰীখনকে আপুনি উপাৰ্জনৰ পথ হিচাপে বাছি লৈছে আৰু ফুলৰ লগতে বিভিন্ন ধৰণৰ কৃষি কৰ্মত আপুনি জড়িত হৈ পৰিছে। কি আপোনাৰ বাৰীত উপলব্ধ? মোৰ বাৰীত বিশেষকৈ ফল মূলটো আছেই বাৰু, ছিজনৰ মতে ধৰি লওক কঁঠাল আমৰ পৰা যিখিনি পাই যায়, লিচু, কঁঠাল আম, লগতে ধৰি লওক মই জাহাজী কল আৰু জাতি কল, কলৰ খেতিত মানে মই বহুত ইণ্টাৰেষ্টেড। কল মানে মই আপুনি এতিয়াও মোৰ ঘৰত কল পকা কলেই পাব। কল মানে আপুনি যেতিয়া যোন আলহী আহে মই জাহাজী কল আৰু মানে জাহাজী কলটো বিশেষকৈ মই মানে বিশেষকৈ দিব পাৰোঁ। কোনোবাই বিচাৰিলে অকেজনলি যদি কয় কল আছে নি অনামিকা, পাব কিমান লাগিব। তাৰ বাহিৰেও মই জীৱ জন্তু হেৰি কৰোঁ। হাঁহ 50টামান আছিলে, এতিয়া কমি বেছি নাই, 20টামান আছেগৈ আৰু বিক্ৰী কৰা হৈছে। গাহৰি কিন্তু মোৰ এবাৰ লোকচান, গাহৰিত মই বহুত মানে ক'বলৈ ভাষা নাই আৰু সোৱাইন ফ্লুৰ যি আছিলে তাৰ প্ৰভাৱৰ কাৰণে গাহৰি বজাৰখন লোকচান হৈছে। তথাপিও আপুনি আপোনাৰ নিজৰ বাৰীখনত কৃষিৰ দ্বাৰা ফুলকে ধৰি আচলতে কল, ফল, বিভিন্ন ফল মূল কৰি মাহেকত কিমান টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে? মই মাহেকত বহুত ধৰি লওক ক'লেও নহ'ব, প্ৰতি ক্ষেত্ৰতে ধৰি লওক ফল মূলো ধৰি লওক কেতিয়াবা বিক্ৰী নহ'বও পাৰে, কিন্তু মই ফল মূলৰ পৰা মই 10,000ৰ মানে কম নহয় বুলিয়ে ভাবোঁ। নিশ্চিতভাৱে সতীৰ্থ কেমেৰা পাৰ্চনক মই ফুল বাৰীখনত দেখাবলৈ পুনৰ অনুৰোধ জনাম। এনেদৰেই তেওঁ নিজৰ বাৰীখনতে আচলতে জীৱন আৰু জীৱিকাৰ মূল উৎস হিচাপে লৈছে আৰু এনেদৰেই নাৰ্জী, জাৰবেৰা, ৰজনীগন্ধা, ইন্দ্ৰজিৎ, মালতী আদি কৰি বিভিন্ন ধৰণৰ ফুলৰ খেতি কৰিছে আৰু এই ফুলসমূহ আচলতে চহৰৰ বিভিন্ন স্থলত তেওঁলোকে প্ৰডাক্ট দিয়েগৈ আৰু তাৰ বিনিময়ত মাহেকত প্ৰায় 10,000 টকাকৈ উপাৰ্জন কৰি তেওঁ জীৱিকাৰ পথ হিচাপে বাছি লৈছে আৰু এগৰাকী উদ্যমী মহিলা হিচাপে সঁচাকৈ আন 10 গৰাকী মহিলাৰ বাবে আদৰ্শ হৈ পৰিছে জাজি জামুগুৰিৰ অনামিকা গগৈ।